Hey guys, কি খবৰ? Welcome back to my YouTube channel. বহুত দিনৰ মূৰত ব্লগ টো ষ্টাৰ্ট কৰিছে এনেকে পথাৰ মাজৰ পৰা দেখিছেনে পুৰা গাঁৱলীয়া পৰিৱেশ আমাৰ ঘৰৰ পিছফালে হয় এইখিনি পানীতে বহুত মাছ ধৰিলো দেই আমি এইখিনি পানী আপোনালোকক ভিডিঅ'টো বাৰু লগাই দিম পিছত আমি এতিয়া গৈ আছো শাক বুটলিবৰ কাৰণে কি শাক পাওঁ আপোনালোকে ভিডিঅ'টো পুৰা হেকলে চাই গৈ থাকিব ইয়া মা ভন্টি আহিছে আমি দুজনী আহিছো পথাৰত আৰু বেলিটো দেখাই আছো হা বেলিটো মাৰ গৈছে এতিয়া বৰ্তমান আমাৰ গাঁৱলীয়া পৰিৱেশ ইয়া গাঁও মানুহে গৰু আনি আছে ইয়া ছাগলী চৰি আছে ধুনীয়াকে ইয়া মামাহঁতে গৰু আনি আছে ইয়া আৰু আমাৰ ঘৰৰ ৰেল লাইনৰ ওচৰতে হয় দেখিছে নহয় আমি গৈ আছো এতিয়া শাক বুটলিবৰ কাৰণে এডোখৰত কলমৌ নাই ন এপাত কি গছ দেখিছেনে এপাত হল বৰ ভেকুৰী গছ আমি কওঁ ফুলুগুটি বুলি কওঁ আৰু ঠায়ে ঠায়ে বেলেগ কৈ কিন্তু আমি ফুলুগুটি বুলি কওঁ আহক আপোনালোকক দেখাই আছো আৰু এপাত গছ আছে ক'ত এপাতত লাগাই নাই ছিগিম বুলি আহিলো বেলেগে ছিগি লৈ গ'ল বৰ্তমান ফুলুগুটি নাই এইটো কি লাগি আছে ওপৰত চয়বা মিলাকে বিচাৰিছিলে বন্ধ কৰি থৈ বেলি মেনা লিছি গাইছ আমি ফুলুগুটি নিবলৈ আহিছিলো কিন্তু আমাৰ বেড লাগ বেলেগে ছিগি লৈ গ'ল ফুলুগুটি আকৌ নাপালো ইফালে কলমৌ ছিগিবলৈ আহিছিলো কলমৌত বহুত জংঘল হৈ গ'ল কাপ চাপ গাইছ আমি গৈ আছো কলমৌ ছিগিবৰ কাৰণে জংঘল হয় দেই বহুত কি হৈছে আমি গন্ধাবন বুলি কওঁ ইমান ধুনীয়াকে সৰু সৰু হৈ আছে চাওকচোন কোমল কোমল আগবোৰ কিন্তু কণীৰ লগত ভাজি খাই বহুত ভাল লাগে গন্ধাবনটো মই কেইখনমান ছিগি লওঁ জাল তৰকাৰীত খাব পাৰে এইটো শুকুৱাই থয় ইমান ধুনীয়া গোন্ধটো ইয়াৰ গোন্ধটো বহুত ধুনীয়া হয় ধুনীয়াকৈ মই গন্ধাবন ছিগি লওঁ গুটি পালো আৰু দেই যেনে তেনে বিচাৰি বিচাৰি যোন পাত আগত আছিলে সেই পাত বেলেগে ছিগি লৈ গ'ল ফুলুগুটি পালো সৰু হৈ আছে এইফালে বেছি ডাঙৰ হোৱা নাই এয়া দেখিছেনে এইকেইটা পুৰত হৈ গৈছে এইটো ভাজি খাই ভাল লাগে আৰু বইল কৰি খাওঁ আমি বইল কৰি খাই বেছি ভাল লাগে কি পৰিলে কোনফালে ওপৰত আছে চা কি ধুনীয়াকে ফটো এখন উঠাই দিছোন দে ইয়া দেখিছে কি ধুনীয়া কুমলীয়া কুমলীয়া হৈ আছে ফুলগুটিখিনি এইখিনি দেখাই দিছোন এইখিনি এনেকুৱা কোমলীয়া হৈ থাকিলে খাব ভাল লাগে এডাল কলমৌ পাইছো এডাল আকৌ বিচাৰি যাওঁ পাওঁ নে নাপাওঁ যদি পাওঁ ছিগিম আৰু নাপালে আৰু যামগৈ এইবাৰ কি গছ পাওঁ ভাত কেৰেলা লাগিছে ভাত কেৰেলা লাগা নাই বগাইছে ভাত কেৰেলা লাগিব আৰু ধুনীয়া কোমল কোমল ভাতখিনি এইবাৰ কি গছ পাওঁ বহুত আছে কিন্তু বহুত শাক বিচাৰি বিচাৰি একদম ভাগৰ লাগি গ'ল কলমৌ শাক ইমান বিচাৰিলো নাপালো তাৰপিছত কি বুলি কয়
এইটো কি গনা বনৰ শাক পালোঁ, তাৰপিছত আকৌ ইয়াৰ খুলুগুটি পালোঁ। আৰু বহুত দিন ভিডিঅ' দি আকৌ বস্তু এটা দেখাইছোঁ আপোনালোকে, এই দুডাল দেখিছে, কলমৌ শাক দুডালে পালোঁ। আৰু বহুত জংঘল হৈ গ'ল যিহেতু, সেইটো কাৰণে নিবিচাৰিলোঁ। আৰু ভিডিঅ'টো চাই আপোনালোকে কেনেকুৱা পালে কমেণ্ট কৰি জনাব নিশ্চয়। আৰু মোৰ চেনেলটোত যদি নতুন হয় চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। এইখিনি আমাৰ খেতি পথাৰ দেখিছে, এইখিনি পানী ৰখি, এইখিনি বাৰু দহকে খান্দি দিয়াৰ কাৰণে ৰখিছে বাৰু। মানিমুনি গাইছে, ইয়া মানিমুনি ইফালে বহুত আছে, মানিমুনি এইফালে আৰু এইফালেও আছে বহুত। ছিগি লওঁ বাৰু কেইটামান। মানিমুনি বহুত বেমাৰৰ কাৰণে ভাল হয়, পেট বেমাৰ হ'লে বাৰু ভাল মানিমুনি। এইখিনি দেখিছে, এইখিনি হৈ যাব, চাটনি খাম এইখিনি। এয়া গাইছ দেখিছেনে মোৰ খেতি পথাৰখন, একদম ইমানে ধুনীয়া। এইবিলাক দেখিছে, এইবিলাক খেতি কৰিছোঁ মই, এইবিলাক ইমানে লাগিছে দেখিছেনে, পুৰা পথাৰখন দেখিব। এইবিলাকৰে খেতি, এইবিলাকৰে। তাৰপিছত এইটো আমাৰ ঘৰটো, এইটো